খেলাধুলা কৰি আছে কিমানটা বাচ্চা এজনে বুজাব পাৰা এগৰাকীয়ে বুজাই দিয়ক বুজিছো বাইদেউ এটা মথাউৰি আছে আৰু এটা মথাউৰি বনোৱাটো এই বনাওতে এইটোৱে আগেদি বনাব লাগিছিল এতিয়া দুটা দুটা মথাউৰি আমি মানুহখিনি সেইখিনিতে আছো বেছিকে দূৰৰ মথাউৰিটো আপোনালোকে ইমান উচ্চকৈ বনাব দিলে আমাৰ মানুহখিনি সেইফালে ঠিক আছে আপোনালোকৰ কথাটো মই বুজি লৈছোঁ কি কৰিব পাৰোঁ চাওঁ অলপ কথাটো অলপ টান কাম দুটা দুটা মথাউৰি বনোৱা তথাপিতো কিমানখন গাঁও উপকৃত হ'ব বনালে মই চাওঁ দিয়ক হা আমাৰ সব এখন এখন লাগে আমাৰ পানী মথাউৰিটো বান্ধি দিব লাগে আমি এইখিনি অনুৰোধ কৰি আপোনাক কৰি আছে ধৰিছোঁ যাতে আমি থাকিব পাৰোঁ পানী হ'লে যাতে আমি তলত যেতিয়া পানী খাব পৰা নাই ছাৰ আমি দমকল তল যে আমি আছোঁ ইয়াতে দমকল তল এতিয়া আপোনালোক কেম্পত কিমান দিন থাকিলে ছাৰ হবাৰ পৰা আহিছে পানীয়ে খাব পৰা আপুনি যদি আমাৰ একবাৰ সেই চাইডটো চাই নহয় নদীৰ চাইডত কেনেকৈ পানীটো বাঢ়িছে মাথাউৰি নাইতো আহি যাবই লগে ওচৰতে আছোঁ তাৰমানে নহিৰা গুইমাৰাৰ ওপৰত যি ব্ৰহ্মপুত্ৰৰ মাথাউৰি আছে সেই মথাউৰিৰ যিখিনি ৰিভাৰ ছাইডত পৰিয়াল আছে তেওঁলোকে ব্ৰহ্মপুত্ৰৰ যেতিয়াৰ পৰা পানী বাঢ়িছে তেওঁলোকৰ ঘৰত পানী সোমাইছে আৰু একেবাৰে ছাললৈকেও পানী সোমাইছে মানুহখিনি কষ্টত আছে তিনিওটা ৰিলিফ কেম্প মই চালোঁ আৰু ৰাস্তাত আহোঁতে বিভিন্ন স্থানত গাড়ী ৰখাই স্থানীয় ৰাইজৰ লগতো কথা বতৰা পাতিলোঁ ৰিভাৰ ছাইডত থকাৰ কাৰণে মানুহখিনিৰ কষ্ট প্ৰত্যেক বছৰে হৈ আছে মই চাওঁ কেনেকৈ মানুহখিনিক সকাহ দিব পাৰি ৰিলিফৰ কথা সুধিছোঁ ৰিলিফ ভাল কৰি পাইছে পিছত ক্ষতিগ্ৰস্ত ঘৰবিলাকৰো তালিকা মই এতিয়া ডিচিক বনাব কৈ থৈ যাম যাক যেনেকৈ পাৰোঁ আমি নিশ্চয় সহায় কৰিম